हाय फ्रेंड्स, आज असम के जोनाई में एक बीडीओ ऑफिस के सामने ज़बरदस्त हंगामा देखने को मिला। वहां मौजूद महिलाओं ने लाखपति बाइडो का जो स्कीम था उसमें अपना नाम नहीं आने के लिए बीडीओ ऑफिस के सामने और बीडीओ ऑफिस के अंदर घुस के ज़बरदस्त हंगामा किया। आप देख सकते हैं कैसे महिलाएं प्रोटेस्ट कर रही हैं। लाखपति बाइडो स्कीम में इन महिलाओं का नाम क्यों नहीं आया, इस बात को जब रिपोर्टर्स ने वीडियो से जानने की कोशिश की तो उन्होंने बताया कि वो मीडिया पर्सन से बात नहीं करेगी। प्रोटेस्ट कर रहे महिलाओं का कहना है कि इस स्कीम में कौन महिला किस पॉलिटिकल पार्टी को सपोर्ट करती है उसी के बेसिस पे उन लोगों का नाम इंक्लूड हुआ है। सरकार फाলৰ পৰা মামাই যেতিয়া কৈছিলে যে যাৰ ল'ৰা ছোৱালী তিনটাৰ পৰা বেছি থাকে সিহঁতে নাপাব, যাৰ গাড়ী থাকে সিহঁতে নাপাব বুলি কৈছিলে। আমাৰতো গাড়ী নাই বা ল'ৰা ছোৱালীও ইমানটো নাই, আমি হাজিৰা কৰি খোৱা মানুহ। তাৰ ভিতৰতো আমাৰ নামকেইটা নাহিলে। লাষ্ট সময়ত সিলেকশ্যন কৰাৰ পিছত মানে যেতিয়া নেকি চাকৰি কৰা মাইকী বা সুবিধা থকা যা 4 চকা আছে, যা যেনেকুৱা সুবিধা আছে মানে সিহঁতে পাইছে, আমি পোৱা নাই। চৰকাৰৰ ফালৰ পৰা আমি মানে এইটো আহ্বান জনাইছো যে আমি নাপালে মানে কোনেও পাব নালাগে, পালে মানে সকলোকে দিব লাগে। মানে এই এতিয়া লাষ্ট সময়ত সিলেকশ্যন কৰা সময়ত এতিয়া সময়ত নাই মানে। আৰু যেতিয়া নেকি আৰু এতিয়াও কৈছিলে যে আমি ইয়াত অফিচত আহোঁতে চৰকাৰৰ বিৰোধী বিলাককো সিলেকশ্যন কৰা নাই বুলি। আমি চৰকাৰৰ বিৰোধী বুলি কেনেকে চিনি পালে? আমি ক'ত ভোট দিছো, ক'ত নামটো ক'ত আছিলে, আমাৰ ক'ত ভোট দিছো আমি কেনেকে গম পালে? যদি এনেকা গমেই পাইছে তেতিয়াহ'লে আমাৰ ভোট দিয়াটোকো ওলাই দিয়ক কৈছিলে। এতিয়া আমি অফিচতে বাইদেউ ৰুমত গৈছিলো, তাত হেৰি এজনে মানুহ এজনে এইটো নামটো মই নাজানো বাৰু কৈছে, অতুল ছাৰে কৈছিলে। মই চিকা পঞ্চায়তৰ হয়, আমাৰ চন্দ্ৰপুৰ 1 নং চন্দ্ৰপুৰ জোনবিহৰ আমি এটা গোট হয়, ডাঙাইগাঁও হাইনাৰী গোট। আমাৰ এজনো এতিয়া সদস্য এজনৰো মানে কিবা অহা নাই, মানে নামটো অহা নাই। কিহৰ কাৰণে অহা নাই সেইটো আমি নাজানো। আমিতো প্ৰথমৰ পৰাই চবটো দি দিছিলো, নামটো প্ৰথমৰ পৰাই আহি আছে, লাষ্টলৈকে আহিছে, এইবাৰে অহা নাই। কিহৰ কাৰণে অহা নাই সেইটো আমি নাজানো। আমি শুনিছো ৰাজনীতিকে সোমাইছে বুলি, ৰাজনীতিকে কিবা কোনে কৈছে কংগ্ৰেছত ভোট দিয়া কিটা বোলে এইটো নিদিও বুলি, 10,000 টকাটো নিদিয়ে। এইটো কথা নহয়। আমি যেনিবা আমি গঠন কৰিছো, ভোট গঠন কৰিছো, ৰাজনীতিকৰ কাৰণে আমি গঠন কৰা নাই। যিমান পাবলগীয়া আমি পাব লাগে, এইটো 10,000 চবে পাবলগীয়াটো চবে পাব লাগে, যদি নাপায় কোনেও নাপায়। মই সেইদিনাখন আমি 9 তাৰিখে চিভিল এছডিঅ' ছাৰকো আমি কপি দিছো, এই সম্পৰ্কে অৱগত কৰা আছে, বিডিঅ' বাইদেউকো অৱগত কৰা আছে, তাৰপিছতে আমাৰ বিপিএম ছাৰকো অৱগত কৰা আছে। বিপিএম ছাৰে আমাক আশ্বাস দিলে যে বিডিঅ' মেমে আমাক আশ্বাস দিলে কাউণ্টিঙৰ পাছত আমি আলোচনা কৰিম বুলি। তাৰ আলোচনা কাউণ্টিঙৰ 2 দিন পাছত আমি খবৰ ল'লো, তাৰপিছত আকৌ যোৱাকালি অহা কাইলৈ আলোচনা কৰিম বুলি ক'লে। যোৱাকালি আমি আহিছো, তেতিয়া কৈছিলে আমি আজি আলোচনা কৰিম বুলি, কিন্তু আজিও আমি আহিছো, কিন্তু আজি বিপিএম ছাৰো অফিচত নাই। বিপিএম ছাৰে কালি আশ্বাস দিছিলে গোটেই যিমানখিনি লিষ্ট থাকি গৈছে সেই গোটেইখিনি লিষ্ট আনি জমা দিবলৈ, কিন্তু আমি যে অফিচত বিচাৰি গৈছো বিপিএম ছাৰ অফিচত নাই। বিশেষ সূত্ৰে গম পালো বিডিঅ' বাইদেউৰ ইয়াত আছে বুলি, আমি ইয়ালৈ আহিছো। বাইদেউ ছাৰ এতিয়াও আমাক ইয়াতে বৰষুণত থিয় হৈ থাকিব দিছে, সেইখিনি কথা। তাৰপিছত আমি এটাই জানিব বিচাৰো, এটাই কথা আমি জানিব বিচাৰো স্পষ্টকৈ, আমি 2005 চনৰ পৰা আত্মসহায়ক গোটবিলাক খুলি আহিছো। এই আত্মসহায়ক গোট খোলা সময়তো ইয়াত কোনো ৰাজনৈতিক দল জড়িত নাছিলে। আমি কোনো ৰাজনৈতিক নেতা পালিন্দাৰ পৰা আমি এটকাও খুজি গোট খোলা নাছিলো। কিন্তু আজি এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ
আঁচনিটো ওলোৱাৰ লগে লগে ক'ৰ পৰা আমাৰ ইয়াত সংগঠনৰ নাম আহিলে, বিজেপি লিডাৰৰ নাম আহিলে, গণশক্তিৰ নাম আহিছে, আমাৰ লগত ডাটা আছে। আপোনালোকে যদি বিচাৰে আমি ডাটাখিনি দিব পাৰিম। সেই ডাটাখিনি আমাৰ লগত আছে। মই চিলেজিপিৰ বিষয়ে ক'বলৈ যাওঁ। চিলেজিপিত আমাৰ ফাৰ্ষ্টত আছে নৰেশ কুম্বাঙৰ নাম, তাৰপাছত আছে মাৰুফ পেগু, তাৰপাছত আছে অজিত পায়েঙৰ নাম। সিহঁতৰ পৰাতো আমি এটকা খুজিটো গোট খোলা নাছিলো। আমি দুখীয়া মহিলাসকলে যদি কংগ্ৰেছে এটকা দি গোট খুলিছে, বিজেপিও এটকা দি গোট খুলিছে, জনজাগৰণেও এটকা দি গোট খুলিছে, আমি ইয়াত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাটো আমি কেতিয়াও নিবিচাৰো আৰু সেইটো হ'বও নোৱাৰে। আমাক স্পষ্টকৈ স্পষ্ট লাগে আমাৰ নামবিলাক কিয় বাদ পৰি গৈছে, সেইটো স্পষ্টীকৰণ আমাক BPM ছাৰে দিব লাগে।